নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আছাম পলিটেকনিক এডমিশ্যন 2026। তো আছাম পলিটেকনিকৰ যিটো অনলাইন এপ্লিকেশ্যন ডেট আছে সেইটো অফিচিয়েলি ৰিলিজ হৈ গৈছে। তো অফিচিয়েল ৱেবছাইটত ইয়াৰে ডেটবিলাক দিয়া হৈ গৈছে। তো আজি এই ভিডিঅ'টোত আমি আছাম পলিটেকনিকৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোক যে পলিটেকনিক কৰ্চৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেনে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ সম্পূৰ্ণকৈ চাব। বাকী চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কথা বেল আইকনটো অন কৰি থৈ দিব। তো ইয়াৰে ডিটেইলছবিলাক আমাৰ ৱেবছাইট eduhomeplus.com-ত চাই ল'ম। তো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব। তো আপোনালোকে আমাৰ ৱেবছাইট eduhomeplus.com ভিজিট কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়াই আছে। তো ইয়াৰে সকলোবিলাক ডিটেইলছ দিয়া আছে। তো কোৰ্চ কি কভাৰ কৰে, ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। তো মানে পলিটেকনিক হয়, 3 বছৰীয়া হয়, 2026-27 ছিজনৰ কাৰণে। আৰু কোনে অৰ্গেনাইজ কৰে, তো ইয়াৰে এপ্লিকেশ্যন ফৰ্ম এইবিলাক ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন চমুকৈ DTR পৰা আহে। কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব। এপ্লিকেশ্যনটো অনলাইন হ'ব আৰু ইয়াতে ফিজ 300 টকা। আৰু ইয়াৰে এপ্লিকেশ্যন ফৰ্মটো ষ্টাৰ্ট হ'ব 20 এপ্ৰিল তাৰিখ। তো অফিচিয়েল নটিচ আহি গৈছে, নটিচখন বাৰু আমি চাই ল'ম। তো আপোনালোকৰ অফিচিয়েল নটিচখন ডাউনলোড কৰিবৰ কাৰণে তলৰ ফালে কুইক লিংক ছেকশ্যন দিয়া আছে। কুইক লিংক ছেকশ্যনত আপোনালোকে অফিচিয়েল নটিচখন ডাউনলোড কৰিব পাৰিব। অফিচিয়েল লিংক ৱেবছাইটৰ লিংক দিয়া আছে। তো এইখন অফিচিয়েল নটিচখন হয়, এইখন জাৰি কৰিছে গভৰ্ণমেণ্ট অফ আছাম, ষ্টেট কাউন্সিল অফ টেকনিকেল এডুকেশ্যন SCTE, ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন। নেক্সট ইয়াতে দিয়া আছে এডুকেশ্যনেল নটিচ। For admission into 3 years diploma in engineering and technology course for the season 2026-27. Next ইয়াতে দিয়া আছে the registration portal for admission into the state government polytechnics of Assam for the season 2026-27 will be open tentatively on 20 April. তো 20 তাৰিখে ইয়াৰ এপ্লিকেশ্যন ফৰ্মটো মুকলি হ'ব আৰু যিবিলাক এলিজিবিলিটি সকলোবিলাকৰ এটা PDF দিয়ে, সেই PDFটো ৰিলিজ হ'ব 10 এপ্ৰিল তাৰিখে। আৰু PDFটো পাব DTR ৱেবছাইটত dt.assam.government.in। তো বাকী যিটো অফিচিয়েল PDF দিছে, সেই PDFটোত কেৱল এপ্লিকেশ্যন ফৰ্মত ডেট দিয়া আছে আৰু কেতিয়া মানে ডিটেইলছখিনি দিব সেইটো দিয়া আছে। এতিয়া অনলাইন এপ্লিকেশ্যনটো 20 এপ্ৰিল তাৰিখে আৰম্ভ হ'ব। বাকী লাষ্ট ডেট প্ৰায় মে'লৈকে থাকিব। তাৰপিছত মেৰিট লিষ্ট দিব, তাৰপিছত কাউন্সিলিং হ'ব। ইলিজিবল ক্ৰাইটেৰিয়া, তো ইলিজিবল ক্ৰাইটেৰিয়া কি? এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে 10টো পাছ হ'ব লাগিব। তো 10টো ছিংগল চিটিঙত পাছ হ'ব লাগিব। তাৰ মেণ্ডেটৰী মেথছ আৰু ছায়েন্সটো আপোনালোকে পাছ থাকিব লাগিব। তো থিয়ৰী আৰু প্ৰেক্টিকেল আপোনালোকে ইণ্ডিভিজুৱেলি মেথছ আৰু ছায়েন্সত পাছ হ'ব লাগিব। নেক্সট মিনিমাম মাৰ্ক। মিনিমাম মাৰ্কৰ ক্ষেত্ৰত জেনেৰেল অফিচাৰৰ কাৰণে 40%, SC ST এইবিলাকৰ কাৰণে 35%। তো যেতিয়া PDFটো দিব, সেই PDFটোত বাৰু সকলোবিলাক ডিটেইলছ থাকিবই। এজ লিমিট 16 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম এজ ইয়াতে অফিচিয়েল নটিফিকেশ্যনখনত দি দিব। নেক্সট চিলেকশ্যন প্ৰচেছ কি থাকে? তো প্ৰথমতে আপোনালোকে অনলাইন এপ্লাই কৰিলে, তাৰপিছত মেৰিট লিষ্টখন বনাব। তো মেৰিট লিষ্টখন বনাব মানে আপোনালোকৰ কোন কোন চিলেক্ট হয় তেনেকুৱাকৈ এখন মেট্ৰিকৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি মেৰিট লিষ্ট বনায়। তাৰপিছত কাউন্সিলিং বা চিট এলটমেণ্ট। তো মাৰ্কৰ বেচিছত আপোনালোকৰ চিটটো চিলেক্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল এডমিশ্যন হ'ব। তো লাষ্ট ইয়াৰ ইয়াতে কোনো ধৰণৰ এক্সাম হোৱা নাছিলে। এতিয়া ডকুমেণ্ট কি ডকুমেণ্ট লাগে? তো ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে মেট্ৰিকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, নেক্সট কেটেগৰী চাৰ্টিফিকেট, তাৰপিছত PRCখন লাগে, নেক্সট পাছপৰ্ট চাইজ ফটো, তাৰপিছত ছিগনেচাৰ আৰু ফিজিকেলি হেণ্ডিকেপ হ'লে তাৰ চাৰ্টিফিকেট। তো এইখিনি ডকুমেণ্ট লাগিব। তো ইয়াতে চিট কেপাচিটি চাবলৈ গ'লে প্ৰায় 4,000তকৈ অধিক ইয়াতে অল আছামত চিট কেপাচিটি আছে। তো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো 20 এপ্ৰিলৰ পৰা অনলাইন এপ্লাইটো ষ্টাৰ্ট হ'ব আৰু 10 এপ্ৰিলে ইয়াৰে সম্পূৰ্ণ PDF এটা আছে, ইলিজিবিলিটি, তাৰপিছত ডেট সকলোবিলাকৰ PDF, সেই PDFটো ৰিলিজ হ'ব। তেতিয়াৰ পৰা আমি ভিডিঅ' দিম। তো এতিয়া এই ভিডিঅ'ত এইখিনিয়ে। থেংক ইউ।